यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি আমাৰ চাগে ইণ্টাৰভিউ হ'ব তই অলপ প্ৰিপেয়াৰ হ'ব লাগিব কিনো প্ৰিপাৰেশ্যন কৰিম ইণ্টাৰভিউ দিব নোৱাৰিম নেকি সাগৰদা মোৰ নিচিনা মানুহে একো কাম কৰাৰ সামৰ্থ্যই নাই মায়ে ঠিকেই কৈছে দিয়াচোন মানুহক চিকিউৰিটি এটাৰ প্ৰয়োজন আৰে কৰা না চাকৰি তোমাৰ কোৱালিটি আৰু কোৱালিফিকেশ্যনেৰে যি চাকৰি পাৰা কৰা তাত মোৰ কি আপত্তি আছে তোমাক আকৌ কিয় মাতিছে পঞ্চামৃত খোৱাত যে বিধৱা মানুহ নামাতে তেওঁলোকে নাজানে নেকি খুৰী তুমি তোমাক যাবলৈ মানা কৰিব লাগিছিল মা আমি যাওগৈ ব'লা আমি নাযাওঁ দিয়া এনেকৈ সহ্য কৰি থাকিলে নহ'ব সহ্য নকৰিলেনো তাই কি কৰিব কচোন তাইতো একো মাত মাতিবও নোৱাৰে তাই নামাতিলে নহ'ব নহয় মা কিমান ভুগিব আৰু তাইক মাত মাতিবৰ কাৰণে আমি সাহস দিব লাগিব আমি কিবা তাইক নিয়ম নীতি কৰিবলৈ মাতিছোঁ নেকি কোৱা আমাৰ ঘৰৰ মেম্বাৰ বুলিহে মাতিছোঁ তাইক তোমালোকে তাইক যিমানেই নিজৰ বুলি নাভাবা কিয় তাই কিন্তু সেইখন ঘৰৰ মানুহকহে নিজৰ বুলি ভাবে সেইকাৰণে সেইখন ঘৰৰ কোনোবাই তাইক আহিবলৈ মানা কৰাৰ লগে লগে তাই নহাকৈ থাকিল তাই নহাকৈ থাকিও মনত একো শান্তি পোৱা নাই শান্তি তাই পোৱা নাই নে তাই নহাৰ বাবে তুমি মনত শান্তি নোপোৱাকৈ আছা তুমি তাইক ফোনত কাৰ ওপৰত কি চেলেঞ্জ ল'বলৈ উচতনি দিছা মই একো উচতনি দিয়া নাই তাইক সুৰজিতৰ বায়েকহঁতে বহুত ডমিনেট কৰি ৰাখে মই কৈছোঁ যে লোকৰ তলত তই তেনেকৈ থাকিব নালাগে চাবা আকৌ তোমাৰ এডভাইচবিলাক তাই ঘৰৰ মানুহে ভাল নাপাবও পাৰে নহয় ঘৰখনত যে খুব সোনকালে হুলস্থুল এটা লাগিব সেইটো কিন্তু খাটাং হুলস্থুলৰ আগজাননীটো তুমি ক'ত পালানো ৰেণুৱে কিবা গোপন খবৰ দিলে যেন কিহৰ কাৰণে হুলস্থুল লাগিব এই মল্লিকাজনীয়ে পুষ্পাক ইমান টৰ্চাৰ কৰি থাকিবলৈ লৈছে নহয় সাগৰৰ ঘৰলৈ পঞ্চামৃত খাবলৈ ওলাওঁতে তাই পুষ্পাক যিহে অপমান কৰিলে মই আকৌ বোলো পুষ্পাই উভতিয়ে ধৰিব নেকি তাইৰ এই সহ্য কৰিব পৰা গুণটোৱেই তাইৰ মূল সম্পদ মানুহৰ এনেকুৱা সহ্য কৰিব পৰা গুণ থকাটো এই সহ্যৰো এটা সীমা থাকে দিয়কচোন মোৰ মইনাটোলেহে ইমান বেয়া লাগিছে নহয় মোমায়েকৰ ঘৰলৈ যাবলৈ তাৰ ইমান মন আছিল যাবলৈকে নাপালে বেচেৰাটোৱে মল্লিকাইনো আকৌ পুষ্পাক কিয় যাবলৈ নিদিলে তাইনো আৰু কাম কি বেলেগে কৰিব বিচৰা কাম এটা বাধা দিয়াটোৱেই তাই কাম আজিকালি পুষ্পাৰ পিছত ইমান লাগি থাকে নহয় লাগক দিয়া তাইৰ পাছত লাগিনো কি পাব জানো কি পায় মই আকৌ যাওক দিয়া বুলি ক'লত মোক আকৌ যিহে নীতি শিক্ষা দিলে নহয় তুমি তাইৰ লগত লাগি নল'বা দেই আমাৰ উৰ্মিক যদি কিবা বেয়া ব্যৱহাৰ কৰে মই কিন্তু খুদাই নেৰো আকৌ ঠিকছে দি দিম একদম উৰ্মি এই সন্ধিয়াতে মানুহ শুৱে নেকি চাওঁ উঠা আৰে উঠা হে ইমান টোপনি নে তোমাৰ
কি হ'ল এইটো মানুহ শুই থকাৰ সময় নেকি মোৰ গাটো ভাল লগা নাই কি হৈছে জানো কি হৈছে কিবা দুৰ্বল দুৰ্বল লাগিছে গেছ চেছ হ'ব পাৰে কিবা এটা খাই দিলে ভাল পাই যাবা একদম উঠিব মন যোৱা নাই মোৰটো ঘৰুৱা যেন লাগিছে অসময়ত শুই থকাৰ কাৰণে লাগিছে চাওঁ উঠাচোন উঠা উঠি দিয়া উঠা উঠা এই নিচাও উঠাচোন উঠা শুই দিয়াচোন চাওঁ শুই দিয়াচোন উঠবি সাগৰদা কোৱা কি খবৰ মোৰ ভাল খবৰ আছে মোৰনো কিবা ভাল খবৰ থাকিব পাৰেনে কোৱাচোন বাৰু কি খবৰ তুমি আহিছা ক'ত আছা আমাৰ ঘৰৰ চোতালত তুমি বাৰু আমাৰ ঘৰৰ চোতালত আহি মোক ফোন কৰিব লাগেনে কি মানুহ বাৰু ভিতৰলৈ আহা আকৌ ৰ'বা মই গৈ আছোঁ আহা তুমি দুৱাৰমুখতে কলিং বেলটো নবজাই মোক ফোন কৰিব লাগেনে কলিং বেল বজালে যদি সুৰজিতৰ বাইকজনী আহি ওলাইহি তাইৰ মুখ চাবলৈ ইচ্ছা নাই মোৰ বহাচোন তোমাৰনো বাইদেউৰ লগত কি হৈছে যে তুমি মুখামুখি হ'ব নিবিচাৰা মোৰ লগত একো হ'ব নালাগে তোৰ লগত যি ব্যৱহাৰ কৰিছে সেয়াই যথেষ্ট বাইদেৱে মোক কিবা বেয়া পায় সেইকাৰণেহে মিছবিহেভ কৰে সেই বুলি তুমি তেওঁক বেয়া পাব লাগে নেকি তোক বেয়া ব্যৱহাৰ কৰা মানুহক মই একেবাৰে ভাল নাপাওঁ তোক অপমান কৰিলে মই একেবাৰে সহ্য কৰিব নোৱাৰো অঞ্জলি বাৰু মোৰ কি ভাল খবৰ আছে তুমি কোৱাচোন ভাল খবৰটো হৈছে তোৰ নামত ইণ্টাৰভিউ কলিং আহিছে মই কালেক্ট কৰি লৈ আহিছোঁ তুমি যেনেকৈ ভাল খবৰ কৈছা সেইখন ইণ্টাৰভিউ কলিং লেটাৰ নহয় যেন এপইণ্টমেণ্ট লেটাৰহে এডমিট কাৰ্ড নোপোৱাকৈ কোনোবাই মাৰ্কশ্বিট পায় নেকি আৰু এপইণ্টমেণ্ট লেটাৰ পাবলৈ হ'লেতো এই ইণ্টাৰভিউ কলিংখন আহিবই লাগিব হেল্ল' এয়া তোৰ চাকৰি জীৱনৰ ফাৰ্ষ্ট ডে মই পাৰিমনে সাগৰদা কি চাকৰি কৰিব পাৰিবিনে নাই সুধিছ চাকৰিলৈ বহুত দূৰ আছে ৰ'বাচোন ইণ্টাৰভিউ দিব পাৰিম জানো কি বা প্ৰশ্ন আহে প্ৰশ্ন যিয়েই নহওক কিন্তু প্ৰথম কথাটো হ'ল তোৰ ছেল্ফ কনফিডেঞ্চ তই পাৰিম বুলি নিজকে সাজু কৰিব লাগিব প্ৰশ্নও তোৰ নোৱাৰিলেও কোনো কথা নাই তই যিটো বিষয়লৈ MA পঢ়ি আহিছ সেইটো বিষয়ৰ দুটামান প্ৰশ্ন উত্তৰ তই কিয় নোৱাৰিবি ইণ্টাৰভিউটোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই বাৰু কি প্ৰশ্নৰ উত্তৰ দিব লগা হয় ইণ্টাৰভিউলৈ যোৱাৰ আগতে আৰু বা কি পৰীক্ষাৰ সন্মুখীন হ'ব লগা হয় তই নিজকে অলপ সাহসী কৰি তোল অঞ্জলি চাকৰিটোৱে তোৰ জীৱনৰ লক্ষ্য কৰি ল আৰু এই লক্ষ্যত উপনীত হ'বৰ বাবে যিকোনো বাধা অতিক্ৰম কৰিবলৈ তই নিজকে সাহসী কৰিব লাগিব মনোবল নাথাকিলে মানুহে একোৱে কৰিব নোৱাৰে মানসিক সাহসখিনিয়ে হৈছে সফলতাৰ মূল আহিলা কথাষাৰ মনত ৰাখিবি এইবোৰ বিজনেছত মুখৰ কথা নচলে নহয় আৰু তুমিতো ভালদৰে জানা যে এগ্ৰিমেণ্ট নোহোৱাকৈ বিজনেছ কৰাটো বেয়া কথা এগ্ৰিমেণ্ট তোমাৰ আৰু মোৰ মাজত এগ্ৰিমেণ্টৰ কি দৰকাৰ আমি দুয়োটাই দেখোন একেই উৰ্মি বৌয়ে কিন্তু বৰ ভয় খাই আছে
কিয়? এইবোৰ যে হৈছে, কোনে চাব, কি কৰিব, কেনেকে চলিব, সেইবোৰ কথা বৰকে চিন্তা কৰি আছে। কি কোনে চাব? মই নাই নেকি? হ'লেও আপুনি শাহুৱেকহে। শাহুৱেকটো আৰু মাকৰ দৰে হ'ব নোৱাৰে। মাকৰ কথা বেলেগ দিয়কচোন। তই এনেকুৱা কথা নকবি দেই ৰেণু। মাক আৰু শাহুৱেকৰ মাজত এই পাৰ্থক্যবিলাক কিয় আনা তহঁতে? শাহুৱেকজনী কিয় মাকৰ নিচিনা হ'ব নোৱাৰে? কিয় হ'ব নোৱাৰে বৰমাকে সুধিব। নিজৰ চকুৰ আগতে বৰমাৰ নিচিনা শাহুৱেক এজনী দেখি থকাৰ পাছত শাহুৱেক যে মাকৰ দৰে হ'ব পাৰে, সেইটো কেনেকে ভাবিব পাৰোঁ? তই মোক সেই বৰমাৰৰ নিচিনা বুলি নাভাবিবি। বাইদেৱে নিজৰ বোৱাৰীৰ লগত যিখিনি কৰিছে সেইখিনি মই সেই ৭-৭ৰ লগতো কেতিয়াও কৰিব নোৱাৰোঁ। তুমি মাক নাই, দেউতাক নাই, ককায়েকৰ লগতো কোনো যোগাযোগ নাই। এনেকুৱা অৱস্থাত যদি শাহুৱেক বুলি মই তাইৰ যত্ন নলওঁ, তেতিয়াহ'লে তাইনো কাৰ মুখলৈ চাই সন্তানটো জন্ম দিব বাৰু? মনজিতৰতো গাত কথা লগা হোৱাই নাই। তাইক ডক্তৰৰ ওচৰলৈ নিবলৈ হ'লেও মইহে ক'ব লাগে। এনেকুৱা অৱস্থাত যে মানুহজনীক ভাল ভাল বস্তু খুৱাই ৰাখিব লাগে, সেইটো হিচাপ সিহে ৰাখিব লাগে। ঘৰৰ লগত যোগাযোগ নাথাকিলেও উৰ্মিবৰ ভাগ্যখন কিন্তু বৰ ভাল যে আপোনালোকৰ নিচিনা শাহু শহুৰ পাইছে। আমাৰো ভাগ্য ভাল যে আমাৰ ছোৱালী নাই যদিও তাইৰ নিচিনা বোৱাৰী এজনী পাইছোঁ। আমাৰ ডাঙৰজনীৰ দৰে ছোৱালী নথকাই ভাল খুৰী, যিহে একেবাৰে নিজেও শান্তিত নাথাকে, আনকো শান্তিত থাকিবলৈ নিদিয়ে। সেইজনী কথা মোক নকবি। মই উৰ্মিকো কৈ দিছোঁ যে তাই যিমান পাৰে আঁতৰত থাকিব। ৰ, মই এই খোৱাখিনি উৰ্মিক দি থৈ আহোঁ। ঠিক আছে খুৰী। অহ, ৰ'বা, মই উৰ্মিক এই খোৱাখিনি দি আহোঁ। ৰেণু, কি কৰিছানো? কিনো কৰিবা, খোৱা বোৱাৰ যোগাৰ কৰি আছো। আমাৰ উৰ্মিজনীৰ ভাগ্যখন বৰ ভাল নহয়? জীৱনত ভাল মানুহক লগ পাবলৈ ভাগ্যখনো ভাল হ'ব লাগিব। মোৰ দৰে দুৰ্ভগীয়াই কেতিয়াও আনৰ আদৰ নাপায়। কথাতেই কয় নহয়, ভালেহে পায় ভালক, যাবৰে পায় খালক। তেনেকৈ নকবা বৌ, তুমি সোণ হয়, সোণ। কিন্তু কিছুমান মানুহ আছে নহয়, যিয়ে সোণৰ মূল্য বুজি নাপায়। কি ভাবিছা ডাৰ্লিং? তোমাৰ বিজনেছত মোক ইনভলভ নকৰোৱা নেকি? তুমি নিবিচাৰা নেকি যে তুমি আৰু মই মিলি তোমাৰ বিজনেছ 2 গুণা কৰি তোলো? ইনভলভ হৈ গ'লেই হ'ল, কোনে মানা কৰিছে তোমাক? এইবোৰ বিজনেছত মুখৰ কথা নচলে নহয়। আৰু তুমিতো ভালদৰে জানা যে এগ্ৰিমেণ্ট নোহোৱাকৈ বিজনেছ কৰাটো বেয়া কথা। এগ্ৰিমেণ্ট? তোমাৰ আৰু মোৰ মাজত এগ্ৰিমেণ্টৰ কি দৰকাৰ? আমি দুয়োটাই দেখোন একেই। তোমাৰ আৰু মোৰ মাজত যে একো ডিফাৰেঞ্চ নাই, সেইটো কেৱল আমিহে জানো। আমাৰ লগত বিজনেছত জড়িত মানুহবোৰেতো নাজানে। কাম কৰিবৰ বাবে মোক অলপ স্বাধীনতা লাগিব। আৰু পেপাৰ এগ্ৰিমেণ্ট নাথাকিলে মোৰ কথা কোনে মানি চলিব কোৱাচোন? তুমি কি কৰাটো বিচাৰা? তোমাৰ কমচে কম 2টা ছাইট তুমি মোৰ নামত কৰি দিয়া। চাবা, মই তোমাক মালামাল কৰি দিম। তুমি কি চিন্তা কৰিছা ডাৰ্লিং? তাৰমানে তুমি মোক বিশ্বাস নকৰা নহয়?
তাৰমানে মই তোমাক গাদ্দাৰী কৰিম বুলি ভাবিছা? হে নহয় অ' তুমি মোৰ চবতকৈ বিশ্বাসী। So sweet of you, darling. বৌক কিন্তু মানিব লাগিব দেই, ঘৰত আৰু ছাপোৰ্ট নাই, ইফালে হাজবেণ্ডো নাই, তথাপি সন্তান জন্ম দি ডাঙৰ কৰিছে। তাৰমানে মোৰো বৌৰ নিচিনা হ'ব লাগে নেকি? তোমাৰ হ'ব নালাগে, কিন্তু বৌৰ দৰে মানসিক শক্তি প্ৰত্যেকগৰাকী মাইকী মানুহৰ থকাটো দৰকাৰ। মোক আশীৰ্বাদ কৰিব দেউতা, মই যেন কামটোত সফল হওঁ। কোনোবাই কিবা ভাল কাম কৰিব খুজিলে মোৰ শুভেচ্ছা সদায় থাকিব। তুমি ইণ্টাৰভিউলৈ সাজু হোৱা। আহিলা? তোমাৰ গা কেনেকুৱা? ভালেই, মায়ে কিতাপ এখন দিছে, তাকে পঢ়ি আছোঁ। বাহ, মায়ে দেখোন তোমাৰ যথেষ্ট কেয়াৰ লৈছে। কিয়, তোমাৰ হিংসা লাগিছে নেকি? মই এইকেইদিনতহে বুজিছোঁ মাৰ মৰম কি বস্তু। সৰুৰে পৰা এই মৰমখিনি নাপালোৱেই যে। আমাৰ মা বৰমাৰ নিচিনা হ'ব লাগিছিল, তেতিয়া গম পালাহেঁতেন মাক কোন শাহু কোন। অ' গড, মই যে মৰিয়ে থাকিলোহেঁতেন। কিয় মৰিবা? বৌ জানো মৰি গৈছে? বৌক কিন্তু মানিব লাগিব দেই, ঘৰত আৰু ছাপোৰ্ট নাই, ইফালে হাজবেণ্ডো নাই, তথাপি সন্তান জন্ম দি ডাঙৰ কৰিছে। তাৰমানে মোৰো বৌৰ নিচিনা হ'ব লাগে নেকি? তোমাৰ হ'ব নালাগে, কিন্তু বৌৰ দৰে মানসিক শক্তি প্ৰত্যেকগৰাকী মাইকী মানুহৰ থকাটো দৰকাৰ। দেউতা, মই আপোনাক কথা এটা ক'বৰ বাবে ৰৈ আছিলোঁ। কি কথা? মই যে চাকৰিটোৰ বাবে এপ্লাই কৰিছিলোঁ, তাৰ কলিং লেটাৰ আহিছে। হয় নেকি? ভাল কথা। কেতিয়া ইণ্টাৰভিউ? অহা মাহৰ 5 তাৰিখে। মোৰ চিৰিয়েল নম্বৰ 3। অঁ ঠিক আছে, দিয়া ইণ্টাৰভিউ দিয়া, দেখা যাওক কি হয়। আৰু মই যদি কিবা সহায় কৰিব লাগে তেতিয়াহ'লে মোক ক'বা, মই যি পাৰোঁ সহায় কৰিম। কাক কি ক'ব লাগে সেইবোৰ মই একো নাজানো দেউতা, গোটেই কামখিনি সাগৰ দাই চাইছে। মইতো ঘৰৰ পৰা ওলাইও যোৱা নাই। ঠিক আছে, সাগৰক ক'বা, আমাৰ পিনৰ পৰা যদি কিবা সহায় কৰিব লাগে নিশ্চয় কৰিম। হ'ব দেউতা, আপুনি যে ইণ্টাৰভিউটো এটেণ্ড কৰাৰ বাবে একে আশাৰে অনুমতি দিছে, সেয়াই বহুত। আৰে অনুমতি নিদিবলৈ কি হ'ল? তুমিতো আৰু একো বেয়া কাম কৰা নাই, চাকৰিহে কৰিবা, ভাল কথাহে। মোক আশীৰ্বাদ কৰিব দেউতা, মই যেন কামটোত সফল হওঁ। কোনোবাই কিবা ভাল কাম কৰিব খুজিলে মোৰ শুভেচ্ছা সদায় থাকিব। তুমি ইণ্টাৰভিউলৈ সাজু হোৱা। হ'ব দেউতা। অঁ বাইদেউ, দাদাক ফোন কৰিছিলি চাগে? কৰিলোঁ, আহি আছোঁ। আপুনি কিবা খাব? কফি একাপ খাম। ঠিক আছে, মই বনাই আনি আছোঁ। অঁ আহিলা? অঁ আহিলোঁ। তোমাৰ কামটো হ'ল। তোমাৰ কাম বুলি কিয় কৈছা? কোৱা যে আমাৰ কাম। ইয়াতে এগ্ৰিমেণ্টৰ কপিবোৰ আছে। মোৰ 2খন ৰেষ্টুৰেণ্ট কাম বাৰ তোমাৰ নামত কৰি দিছোঁ। মাত্ৰ 2খন ৰেষ্টুৰেণ্ট? তোমাৰ ফেক্টৰীবোৰ কোনে চাব? এই 2খন অলপ দিন চলোৱাচোন, যদি ভালদৰে চলাব পাৰা মোৰ বাকী ফেক্টৰী দুটাও তোমাৰ নামত কৰি দিম। এনেও বিয়াৰ পাছত দেখোন মোৰ সকলোবোৰৰ মালিক তুমিয়ে হ'বা। বিয়া? তুমি দেখিছোঁ বিয়া পাতিবলৈ ঠেং দাঙিয়ে আছা। কিয়, তোমাৰ বিয়া পাতিবলৈ মন নাই নেকি? নহয় বাইদেউ কফি।